হেল্ল' ছাত্ৰ ছাত্ৰীসকল, আজি আমি বিটিআৰত হৈ যোৱা যিটো থাৰ্ড গ্ৰেড এক্সাম আছে তাৰ কুৱেশ্যন কেইটা আলোচনা কৰিম। চ' ইয়াত যিকেইটা আছে আজি আমি মেথছৰখিনি আলোচনা কৰিম। ইয়াতে প্ৰথমটো কুৱেশ্যন দেখা, ইয়াত কিমান আছে 6 স্কুৱেৰ ডিভাইডেড বাই 2 ইনটু 3 প্লাছ 4 কিমান হ'ব? চ' আমি এইটো কৰি চাওঁ। এইটো কিমান হ'ব? 36 ডিভাইডেড বাই 2 ইনটু 3 ইনটু মানে এইটো ব্ৰেকেট হ'ব, একচুৱেলি এইটো 60 দিয়া প্লাছ 4। তো আমি এইটো কৰি দিলে পাম 6 প্লাছ 4 কিমান হ'ব? এনচাৰ আমাৰ 10। চ' এইটো হৈছে। এতিয়া দ্বিতীয়টো কুৱেশ্যন দেখা, আমি কি কৰিম? কুৱেশ্যনতে একদম যিমানখিনি পাৰোঁ বুজাব চেষ্টা কৰিম। ইয়াত দেখা 8 প্লাছ 1 কিমান হ'ল? 9 প্লাছ কৰিলে 9 যিহেতু ৰুট আছে, ৰুট কৰিলে হৈ যাব এইটো 3। তাৰমানে আমি ইয়াত 3 লিখিব পাৰোঁ প্লাছ 2 হৈ গ'ল। তাৰমানে ইয়াত 8 মাইনাছ এইটো লিখা যায়, তাৰপিছত প্লাছ 8, তাৰপিছত এইটো কৰিলে আমি কিমান পাম? বিয়োগ 2, কাৰণ তোমালোকে জানা এইটো কি হয়? 2 কিউব ৰুট কিউব, তাৰমানে এইটো কেঞ্চেল হৈ যায়, এইটো এনচাৰ হ'ব 2। তাৰপিছত পূৰণ দি আছে 4। আমি ইয়াত কিমান পালোঁ? 5। ইয়াত তাৰমানে 8 মাইনাছ 5 প্লাছ 6 ইনটু 4। তো আমাৰ কি কৈছিলোঁ? আমাৰ ইয়াত কি হ'ব? 24। 8ৰ পৰা 5 বাদ দিলে 3। তো 24 প্লাছ 3 কিমান হ'ব? এনচাৰ 27। তো আমাৰ এনচাৰ দি আছে 27। এ নম্বৰ এনচাৰ এ 27 দি আছে, এইটো এনচাৰ হ'ব এ। তো নেক্সট কুৱেশ্যন দেখা, চ' ইয়াত দি আছে হাফ। এইটো আমি ঠিক কৰি লওঁ অলপ। 3/2 ইনটু 8/3, এইটো কেঞ্চেল কৰিলে কিমান হ'ব? 4। 1/4 এইটোক আছে ডিভাইড 4 মাইনাছ 9/16, আৰু ইয়াত আছে 1/2 প্লাছ এইখিনি কৰিলে কি পাম? চোৱা, ইয়াত এইটো কি আছে? হৰণ। আমি এইটোক যদি পূৰণ কৰোঁ 1/4 হৈ যাব। 1/4 হ'লে কিমান হ'ব? 4 4 গুণ 16, তাৰমানে ইয়াত হাফ প্লাছ 1/16 মাইনাছ 9/16। এইটো সলভ কৰিলে আমাৰ চবৰে এলচিএম কিমান হ'ব? 16। চ' ইয়াৰ কিমান হ'ব? 8। ইয়াৰ কিমান হ'ব? 1। ইয়াৰ কিমান হ'ব? 9। 8 আৰু 1 9, 9ৰ পৰা 9 গ'লে কিমান হ'ব? এনচাৰ 0। চ' আমাৰ এইটো এনচাৰ হ'ব লাগিছিল 0। তো দেখা 0টো ক'ত আছে? এইখিনি মুছি দিছোঁ। চ' আমাৰ অপশ্যন ডিত আছে 0। অপশ্যন ডিটো হ'ব আমাৰ এনচাৰ। অপশ্যন ডি হৈছে আমাৰ এনচাৰ। চ' তাৰপিছৰ কুৱেশ্যনটো দেখা, কুৱেশ্যনটোত লিখাৰ কাৰণে যথেষ্ট ঠাই নাই। আমি য'ত য'ত ঠাই পাম তাত লিখিব চেষ্টা কৰিম। চ' এখন ট্ৰেইন গাড়ী কিমান দিছে? 110 মিটাৰ দীঘল আৰু 60 কিলোমিটাৰ যাই আছে, আৰু এইটো অপজিট ডাইৰেকশ্যনৰ পৰা অহা এজন ল'ৰাক 6 কিলোমিটাৰ স্পীড তাক মানে চেছ কৰিছে, আৰু তেতিয়াহ'লে মানে ৰেলখন কিমান সময় লাগিব? তাৰমানে ইফালৰ পৰা ট্ৰেইনখন যাই আছে, ইফালৰ পৰা মানুহজন আহি আছে। তো ট্ৰেইনখন কিমান? 110 মিটাৰ 110 মিটাৰ আৰু কিমান যাই আছে? 60 কিলোমিটাৰ পাৰ আৱাৰ। মানুহজন কিমান যাই আছে? 6 কিলোমিটাৰ পাৰ আৱাৰ। তো মানুহজনক কিমান সময় লাগিব ক্ৰছ কৰোঁতে? চাবা, আমি এইটো যেতিয়া আমি দুয়োফালৰ পৰা আহে কি হয়? আমাৰ দুটা প্লাছ হয়। দুয়োফালৰ পৰা আহিলে কি হয়? দুটা প্লাছ হয়। তো আমি ইয়াত কি কৰিম? 60 প্লাছ 6 কিমান হ'ব? 66। কালাৰটো চেঞ্জ কৰি দিওঁ। কিমান হ'ব? 66। তো এইটোক আমি কি কৰিম? মিটাৰ পাৰ ছেকেণ্ড বনাই ল'ম। কিমান হ'ব? এইটো কি হ'ব? কিলোমিটাৰ
পার আওয়ার এটো কি হবো মিটার পার সেকেন্ড সো এত তলত হবো 60 ইনটু 60 সো আমি ক্যান্সেল করলে 11 এটা 0 এটা 0 এটা 0 এটা 0 এটো হই গল তো থাকিল আমার কিমান 6/1110 সো গাড়ীখন কিমান লং 110 মিটাৰ তাৰ মানে 110ক কিমান দি ভাগ কৰিব লাগিব 1110/6 এইটো কত যাব ওপৰত তাৰমানে এইটো কেনসেল কৰিলে আনসাৰ হ'ব আমাৰ সি ইয়াত আনসাৰ হ'ব সি তো এইবিলাক কোশ্চেন ইজি নহয় যিহেতু অলপ পাৰিছে যিহেতু বুজি পাব তোমালোকে অলপ চেষ্টা কৰিবা বুজিবৰ কাৰণে কোশ্চেন নম্বৰ 5 টো দেখা কোশ্চেন নম্বৰ 5 কি দি আছে এজন মানুহে 30 দিনত এটা মানুহে 30 দিনত কামটো কৰিব পাৰে এ 10 দিন কামটো কৰিলে আৰু বি এ বাকিখিনি কাম কৰিলে কিমান দিনত 30 দিনত তো বি এ কিমান দিনত কমপ্লিট কৰিব পাৰে তাৰমানে এ এটা কাম স্টাৰ্ট কৰিছে এ কিমান 30 দিনত কামটো কৰিব পাৰে এই 10 দিন কৰি বাদ দি থৈ গ'ল বাকিখিনি কাম বি এ 30 দিনত কৰে এনসার কি হ'ব সো আমি এইটো জানো এর কিমান দিনৰ কাম 20 দিনৰ কাম এ কিমান দিন কৰিছে 10 দিন কৰিছে 10 দিন কৰিছে আৰু বাকি বি এ 30 দিন কৰিছে আমি ইয়াৰ পৰা পাম 30a minus 10a is equal to 30b ইয়াৰ পৰা আমি কি ৰেশিও পাম বাকি ইয়াৰ পিছৰ লাইনটো ইয়াত আহিব 20a is equal to 30b তাৰমানে ইয়াত কি হ'ব ba ইয়াত 30 তলত 20 ক্যান্সেল কৰিলে a কিমান পাইছা 3 b কিমান 2 সো আমাৰ টোটাল ওয়ার্ক কিমান আছে এটা টোটাল ওয়ার্ক কিমান আছিল 30a তো 30a মানে 30 into a কিমান 3 আৰু b এ টোটাল এফিসিয়েন্সি কিমান 2 তো 2 ৰে ভাগ কৰিলে কিমান হ'ব 15 3 15 গুণ 45 आंसर হ'ব আমাৰ সি নেক্সট কোশ্চেন দেখা এটু একে টাইপৰে কোশ্চেন সো দেখা দুডাল পাইপে এডালে খালি কৰে আর আনডালে ভর্তি করে তাৰমানে 15 ঘন্টাত এডালে খালি কৰি দিয়ে আৰু 12 ঘন্টাত এডালে ভর্তি করে যদি দুয়োটা পাইপ একেলগে মুকলি করা হয় টেঙ্কিটো ভর্তি হলে কিমান ঘন্টা লাগিব দেখা এটাই কি করে 15 ঘন্টা আৰু 12 ঘন্টা ইয়াৰ এলসিএম লব লাগিব এলসিএম কিমান হ'ব 60 তাৰমানে ইহঁতৰ কাম কিমান 60 ইউনিট তাৰমানে ই 1 ঘন্টাত কিমান কৰে 4 ইউনিট এই 1 ঘন্টাত কিমান কৰে 5 ইউনিট তো দেখা এইটো এ এইটো বি সো এ আৰু বি 1 ঘন্টাত মিলি কিমান কাম কৰে 1 ঘন্টা কিন্তু 1 ঘন্টাত কিমান কৰিব এ কিমান বাহিৰ কৰি দিয়ে 4 এইটো মনত ৰাখিবা এইটো যদি প্লাস লেখাইছে এইটো বাহিৰ কৰি দি আছে এইটো কি হ'ব 4 আৰু বি এ কি কৰে 5 তাৰমানে 1 ঘন্টাত কিমান কাম কৰে 1 ইউনিট তাৰমানে এই কামটো টোটাল কাম কিমান 60 ইউনিট আৰু কিমান টাইম লাগিব 60 তাৰমানে आंसर হ'ব 60 তো আমাৰ आंसर হ'ব সি সো যিয়ে কোশ্চেন সেট কৰিছে ই বেছিভাগ आंसर সি দিছে কোশ্চেন নম্বৰ পিছৰটো দেখা কোশ্চেন নম্বৰ পিছৰটো কোশ্চেন নম্বৰ 7 টো কি দি আছে আমি অলপ মুছি দিও দেখাখিনি তো দেখা এ আৰু বি এ পোৱা নম্বৰ অনুপাত 3:4 তাৰমানে এ ধৰিছো 3x বি ধৰিছো 4x ইহঁতৰ প্ৰতিজনৰ লগত 10 প্লাস কৰা হ'ল 10 প্লাস কৰা হ'ল আৰু তেতিয়াহলে বি নতুন মাৰ্ক কিমান হয় 90 তো দেখা এইটো আমি যদি ইয়াত মাইনাস কৰি দিও 80 তো x কিমান হ'ব 4 দি 4 তাৰমানে 80 থাকিল 4 দি ডিভাইড কৰিলে কিমান হ'ব 20 x ওলাল 20 তাৰমানে ইয়াত 3 20 গুণ 60 প্লাস 10 কিমান হ'ব 70 তো আমি ইয়াত যদি রেশিও বাইর কৰো 0 0 ক্যান্সেল কৰি দিলো 7:9 ইজি আছিল এটো কোশ্চেন এই কোশ্চেন নম্বৰ পিছৰটো দেখা সরি কোশ্চেন নম্বৰ
পিছতো বাকি 8 নম্বৰ কোশ্চেনটো এতিয়া দেখা কোশ্চেন নম্বৰ 8 টো দি আছে ফাইন্ড ইট proportional মানে থাৰ্ড তৃতীয় তো তৃতীয়টো বাহিৰ কেনেকৈ কৰিম আমি তোমালোকক আগতো দেখাইছিলোঁ তৃতীয়টো বাহিৰ কৰাৰ সিস্টেমটো আমি কি ধৰো 25:10 equal 10:x তো আমি এই দুটা পূৰণ কৰিম কিমান হয় 125 ৰে ভাগ কৰিলে 4 এনসার হ'ব 4 তাৰপিছত তো দেখা 70 লিটাৰ মিক্সচাৰ এটা ওয়াটাৰ আৰু গাখীৰ কিমান আছে 3:1 আৰু কিমান পানী দিলে এটো 2:1 হ'ব সো এটো ইজি আছে সো আমি কি কৰিলাম ইয়াতে কৈ দিছো আমি যেহেতু 70 আছে 70 কিমান 3:1 কৰিব লাগে 3:1 কৰিলে তোমালোকে জেনেৰেলি বাইট কৰিব নোৱাৰিবা সো আমি 2 ৰে মাল্টিপ্লাই কৰি দিছো 2 ৰে মাল্টিপ্লাই কৰিলে 3:1 হলে কিমান হ'ব এইটো 4 দি ভাগ কৰিলে 70 140 35 তাৰমানে ইয়াৰ ভাগত পৰিব 35 ইয়াৰ ভাগত পৰিব 105 আমি এই যেহেতু 2 টু মাল্টিপ্লাই কৰিছো কিয় যাতে আমাক পয়েন্টত নাহে আনসারটো তো আমাক কি কৰিব লাগে ইয়াত হাফ বনাব লাগে হাফ বনাব কাৰণে ইয়াত কিমান লাগিব 52.5 লাগিব 52.5 কাৰণে আমাক কিমান লাগিব 17.5 35 10 45 50 2 52 45 আৰু 52 ঠিক আছে সো এইখিনি হ'ব লাগিব আমাৰ যেহেতু আমি 2 ৰে মাল্টিপ্লাই কৰিছো এটা 2 ৰে ভাগ কৰি দিম কিমান হ'ব 8 ইয়াত এক গ'ল 7.5 8.75 आंसर হ'ব C তাৰমানে আমাৰ গোটেই কেইটা आंसर C এ দি আছে তাৰপিছত কোশ্চেনটো দেখা কোশ্চেন নম্বৰ 10 ইয়াত কি দি আছে half of cubic h 45 meter filled with water তাৰমানে অসমীয়াটো পঢ়ি দেখা 45 মিটাৰ ঘন বাহু এটা আধা অংশ পানীৰে ভৰা আছে তাৰমানে এনেকুৱা এটা পাত্ৰ আছে যাৰ আধাখিনি পানীৰে ভৰা আছে 20 মিটাৰ ইয়াত আৰু এটা ঘন কি কৰি দিল উহাই দিল তো পানীখিনি অলপ ওখ হ'ব অলপ ইয়াৰ পৰা বাঢ়িব কিমানখিনি বাঢ়িছে এইটো বাহিৰ কৰিব লাগে তো দেখা ইয়াত আমি প্ৰথমতে ঘনকটোৰ আয়তন বাহিৰ কৰিব ঘনকৰ আয়তন কি হয় L কিউব মানে 20 * 20 * 20 তো তাৰ পিছত আমাৰ যেহেতু 45 মিটাৰ ঘনকৰ পাত্ৰ এটা আধা অংশ তাৰমানে ইয়াত যদি আমি কি কৰো ঘনকটোৰ আয়তন বাহিৰ কৰো পানীৰ আয়তন 45 * 45 * 45 হ'ব লগত সবৰে 2 পূৰণ 2 পূৰণ 2 হ'ব যেহেতু আধা হৈছে ইয়াৰ কাৰণে এটা 2 ইয়াৰ কাৰণে এটা 2 ইয়াৰ কাৰণে এটা 2 সো হৈ গ'ল তো এতিয়া কি হৈছে পানীৰ উচ্চতা মানে বাহিৰ কৰিব লাগে তো আমি ইয়াৰ উচ্চতা বাহিৰ কৰিম দেখা ইয়াৰ দিক প্ৰস্থটো একেই থাকিব কিন্তু ইয়াত h-টোহে চেঞ্জ হ'ব ইয়াৰ ক্ষেত্ৰত আমি কি কৰিম এইটো কাটাকাটি কৰিলে হৈ যাব 5 * 9 = 45 5 * 9 = 45 থাকিল আমাৰ 2 2 * 4 4 20 * 80 2 2 * 4 4 20 * 80 সরি ভুল হইছে একটু কিমান হ'ব 4 এটু কিমান হ'ব 4 4 4 * 16 16 * 2 = 32 কিমান হ'ব 320 80 নহয় এটু 9 9 * 9 9 * 81 লগত থাকিল h তো আমি এটু যদি 80 বনাই দিও 8 4 * 32 কিমান হবে आंसर 4 কিন্তু 4 হ'ব নোৱাৰে 4 কে জাস্ট অলপ তাৰ মানে 3.97 বা 98 এনেকুৱা হ'ব 3.9798 মাৰ এটা অপশন আছে आंसर সো এটু বুজি পাইছা তোমালোকে এটুত কি কৈছো আমি যেহেতু কারণ জানো আমি এই ঘনকটো যিমান আয়তন এইখিনিয়ে পানী বাঢ়িব এই ঘনকটো হিচাপত পানী আয়তন এইখিনি দি আছে বেস আৰু হাইট কি বেস লেন্থ আৰু ব্রেথ এটু লেন্থ এটু ব্রেথ
কিন্তু আমি হাইট নাজানো, সো আমি এইটোতে কি কৰিছো মাল্টিপ্লাই কৰিছো, এইটো আৰু এইটো ইকুৱেল হ'ব, সো আমি এইটো কি কৰি দিছো মাল্টিপ্লাই কৰি দিছো হাইট দি, তো যিমান হ'ব এইটো এনসাৰ। তাৰপিছত দেখা কোৱেশ্চন নম্বৰ 11। 11টো অলপ বুজিব চেষ্টা কৰিবা। সো ইয়াত কি কৈছে, এটা বৰ্গ দি আছে, আমি এইফালে আগত ছবিটো আঁকাই দিওঁ, এইটো বৰ্গ দি আছে, এই বৰ্গৰ ভিতৰত কি কৈছে এটা বৃত্ত, তাৰপিছত এই বৰ্গৰ বাহিৰতো এটা বৃত্ত, এইটো অলপ ডাঙৰকে আঁকিব লাগিব যাতে তোমালোক বুজি পোৱা। তাৰপিছত আমি এইটো প্ৰয়োজন হলে মুছি দিম। এইটো হৈছে আমাৰ বৃত্ত, আৰু ইয়াৰ পিছত আৰু এটা বৃত্ত দিব কৈছে, এইটো হ'ব বাহিৰত, বুজিবা। এইটো যদি সেন্টাৰ হয়, এই বৃত্তটোৰ বেস কি হ'ব, ব্যাসাৰ্ধ কিমান হ'ব 2, আৰু ডাঙৰটোৰ কোশ্চেনটো আগত বুজি লোৱা। 4 সেন্টিমিটাৰ এটা বৰ্গৰ বাহু দি আহিছে, তাৰমানে এই বৰ্গৰ বাহুটো কিমান 4 সেন্টিমিটাৰ। draw larger circle that can be drawn inside the square, তাৰমানে এই যে আমি যে আঁকালো, এই যে এইটো হ'ব কি ইনসাইড দি সার্কেল। পেনটো চেঞ্জ কৰি দিছো, আমি যে এইটো আঁকালো এইটো হ'ব ইনসাইড দি বক্স বা কি বৰ্গ। তাৰপিছত কি কৈছে, বৰ্গটোক আগৰি বাহিৰ ফালে এটা সৰু বৃত্ত আঁকা হ'ল, মই কিবা বাহিৰ ফালে আমি বহু কেইটা বৃত্ত আঁকাব পাৰো, আমাৰ যি সৰুটো গৈছে তো সৰু কিন্তু হ'ব মেক্সিমাম বাহিৰ ফালে এইটোৱে হ'ব। সো এইটো হৈ গ'ল, এতিয়া আমি ইয়াৰ ব্যাসাৰ্ধ বাহিৰ কৰিব লাগে। সো আমি পাওঁ এইটো বা এইটো কিমান হ'ব, কাৰণ আমি টোটালটো জানো, টোটালটো এইটো যিমান হ'ব এইটো, তাৰমানে ইয়াত কিমান হ'ব এইটো 2, সৰুটোৰ মানে আমি কি বৰ্গ আমি সৰুটোত ধৰিছো 2, এতিয়া ডাঙৰটোৰ মানে বাহিৰটোৰ কিমান হ'ব, বাহিৰটোৰ হ'ব কাৰণে এইটো হ'ব লাগে, আমি জানো এইটো কি হয় কৰ্ণ হয়, হয়নে নহয় কৰ্ণ। এইটো কিমান 2, এইটো কিমান 2, আমি যেতিয়া ৰুট ওভাৰ কি কৰিম 2 স্কয়ার প্লাস 2 স্কয়ার, আমি জানো এটা ফর্মুলা আছিল, ভূমি স্কয়ার ইকুয়াল ভূমি স্কয়ার প্লাস উচ্চতা স্কয়ার ইকুয়াল কর্ণ স্কয়ার, এইটো ডিভাইড কৰি লৈছো, এইটো ডিভাইড কৰিলে কিমান হ'ব 2 √2, এটাৰ ব্যাসাৰ্ধ কিমান হ'ব 2 আৰু এটাৰ হ'ব 2 √2। এতিয়া দেখা আমি কি কৰিম, ফর্মুলা আকাৰে বৃত্তৰ কালি, ক্ষেত্ৰফল মানে কালি কৈছে, কালিৰ অনুপাত বাহিৰ কৰিব লাগে, তো কালিৰ অনুপাত কি হয় পাই আর স্কয়ার, তো ইয়াত আর কিমান আছিল, আর আছিল 2 স্কয়ার, আৰু আন এটাৰ আর আছিল 2 √2 স্কয়ার, তো এটাৰ হ'ব কিমান 4 পাই, আৰু এটাৰ হ'ব 4 দুগুণ 4, ইয়াত কিমান হ'ব 4 দুগুণ 8 পাই, তো এনসার হ'ব 1:2। তো আমার এনসার হ'ব অপশন এ। তো আমি ছবিটো মুছি দিলো, অপশন হ'ব এ, কিমান হ'ব এনসার 1:2, এনসার হ'ব 1:2। তাৰপিছতটো দেখা কোশ্চেন নম্বৰ 12। কোশ্চেন নম্বৰ 12 কি দি আছে অলপ পঢ়ি চোৱা। দুটা অংকৰ x আৰু x + 5ৰ সমষ্টি কিমান 39, তো x এর মান বাহিৰ কৰা, তাৰমানে x + 5 কিমান হয় 39, ইয়াৰ পৰা 5 ভাগ বিয়োগ কৰি দিয়া কিমান হ'ব 34, তো 2x = 34, x কিমান 17, তো আমি পাই গলো x 17, এনসার হ'ব ডি। এটা কোশ্চেন নাম্বার নেক্সট দেখা, "64 printer can complete copies 24 hours. 30 copies in how many? 56 printer can complete the same number of copies." আমার ইয়াত কপিজটো দেখার দরকার নেই, কপিজ কিমান আছে বাদ দিয়া, কিমান 64 × 28 আৱাৰ, কিমান এতিয়া লাগে 56 টাই কিমান আৱাৰত কৰিব পাৰিব, আমি ধৰি দিলো x আৱাৰত, কাটাকাটি কৰি দিয়া 28 × 56 2 32 × 64।
হ'ব এইটো কোৱেশ্চন ইজি আছিল তাৰপিছত তো নেক্সট কোৱেশ্চন দেখা নেক্সট কোৱেশ্চন 14 নাম্বাৰ ইয়াত দি আছে এইটো প্ৰফিট এণ্ড লছৰ কোৱেশ্চন এটা বেড কভাৰ বিক্ৰী কৰে কিমান 7% ডিসকাউন্ট দিয়ে 7% ডিসকাউন্ট ঠাইত যদি হি 9% ডিসকাউন্ট দি হয় হি 15 টকা মানে 9% ডিসকাউন্ট দিছে কাৰণে 15 টকা কম প্ৰফিট পাইছে তেতিয়াহলে মার্কেট প্রাইস বাই কৰিব লাগে দেখা আমি ইয়াত বুজিব চেষ্টা কৰিম সো আমাৰ ঠাই নোহোৱা কাৰণে আমি এইফালে লিখি দিছো এইফালে দেখা তো আমি ধৰিছো 100 টকা তো 9% কমত হলে কিমান হ'ব 91 টকা আৰু সৰি 9% কমত হলে সৰি 7% হলে 93 টকা আৰু 9% হলে 91 টকা আৰু হি কিমান টকা কম পাৰ হয় 15 তাৰ মানে ইয়াৰ পৰা কম কিমান 2 2 ভ্যালু কিমান দিছে 15 সো আমাৰ কিমান হ'ব লাগে তো আমি ইয়াত কি কৰিম 2 ভ্যালু দি আছে 15 তাৰ মানে 2 ইকুৱেল কিমান 15 তাৰ মানে ইয়াত কিমান পূৰণ কৰিম 7.5 পূৰণ কৰিলেহে আমাৰ এনসারটো 15 হয় গতিকে আমি 100 ৰ লগত কিমান পূৰণ কৰিম 7.5 তো এনসার হৈ যাব 750 সো এটো ইজি আছিল কোশ্চেন তাৰ পিছতটো দেখা কোশ্চেন নম্বৰ 15 find the area of a surface whose side is 6.3 centimeter তাৰমানে এইটো বাহু বৈশিষ্ট্য এখন প্ৰস্থৰ কালি আৰু পৰিসীমা নিৰ্ণয় কৰা তো প্ৰস্থ মানে ইয়াত বৰ্গ ধৰা বৰ্গই ধৰিব পৰা বৰ্গ মানে চতুৰ্ভুজ আকৃতিৰ তো এইটো এনসার হ'ব দেখা আমি 6.3 স্কয়ার কৰি দিম 6.3 স্কয়ার কৰিলে লাষ্টটো কিমান হ'ব 9 সো আমাৰ 9 কিমান আছে এইটো অপশন ক্যান্সেল এইটো অপশন ক্যান্সেল এইটো অপশনও ক্যান্সেল এনসার হ'ব আমাৰ এইটো সো দেখা 9 মানে কালি তো কালি আমি পূৰণ কৰিছো প্ৰথমটো কি হয় কালি এইটো 9 আছে হত এইটো 6 আছে এইটো 2 আছে এইটো আছে তথাপিও আমি যদি এইটো কৰাৰ দৰকাৰ নাই সো আমি নেক্সট কৰিছো নেক্সট কি হ'ব 4 into 6.3 তো 4 3 গুণ 12 লাষ্টত 2 থাকিব তো এইটোৰো নাই এইটোৰো নাই এইটো যেনিবা আছে এইটো 9 নাই সো আমি অপশন এলিমিনেট কৰি আমি পালো এইটো কোশ্চেন নাম্বার 16 দেখা যাক এতিয়া কোশ্চেন নাম্বার 16 সো দেখা এখন বাসে দুটা বয়স ওভারটেক করে তো এটা কিমান স্পিডত যাই আছিল 2 কিলোমিটার পার আওয়ার আর এটা 4 কিলোমিটার পার আওয়ার যাই আছিল আর ওভার কিমান সময়ত করে 9 সেকেন্ড আর 10 সেকেন্ডত করে ফাইন্ড দি লেন্থ অফ দি বাস স্পিড অফ দি বাস ইয়াত যেহেতু এটা দি আছে আমি এটাই করিম তো দেখা তো কি হবে সো আমি জানো আমার বাসটোর দেখা বাসটোর একো দিয়া নাই তো বাসটোর যেহেতু একো দিয়া নাই সো আমি কি কৰিব পাৰো বাসটোৰ স্পিড হৈছে x মাইনাস কিমান হ'ব 2 আর এইটোৰ কিমান সময় লাগে এইটোৰ লাগে 9 সেকেন্ড আৰু সেম টাইম লাগিব কাৰ x minus 4 এর কিমান টাইম লাগিব 10 সেকেন্ড এইটো আমি সলিউশন কৰি দিলে ইকুয়েশনটো সলভ কৰিলে হৈ যায় তো ইকুয়েশনটো সলভ কৰিলে তোমালোকে দেখা পাবা ইকুয়েশনটো কি আছে সো আমি ইয়াত সলভ কৰি দিও কিমান হ'ব 9x minus 18 ইফালে হ'ব 10x minus 40 সো আমি এইটো কৰি দিলে কিমান হ'ব minus x ইফালে হ'ব 40 এর পৰা 18 বাদ দিলে 2 3 এর পৰা 1 বাদ দিলে 2 বাসখনৰ স্পিড কিমান 20 এতিয়া আমাৰ বাইর কৰিব লাগে লেন্থ অফ দি বাস আমি জেনারেলি কেনেকৈ বাইর কৰো রিলেটিভ কিমান হ'ব 22 minus 2 22
কিমান হ'ব স্পীড ইনটু টাইম তো এইটো স্পীড পালো আমি কিলোমিটাৰ পাৰ আৱাৰ টাইম কিমান আছিল 9 সেকেন্ড তো আমি এইটো চেঞ্জ কৰি লওঁ তো 20 ইনটু 1000 ডিভাইডেড বাই 60 ইনটু 60 কিয় মিটাৰ পাৰ সেকেন্ড কৰিব কাৰণে তো আমি ইয়াত এটা 0 এটা 0 এটা 0 এটা 0 কেনসেল কৰি দিলো ইয়াত থাকিল কি 6 3 10 এইটো থাকিল 10 তাৰ মানে ইয়াত কিমান 100 ভাগৰ 18 তাৰমানে আৰু ফাৰ্দাৰ কেনসেল কৰিলে 9/50 তাৰ মানে এনসার কি থাকে 9/50 কিন্তু কিমান সময় লাগে 9 সেকেন্ড সময় লাগে কেনসেল কৰিলে কিমান হ'ব 50 মিটাৰ এনসার হ'ব 50 মিটাৰ কাৰণ বাছখনৰ দৈৰ্ঘ্য 50 মিটাৰ বাছখনৰ দ্ৰুতি 22 তো আমাৰ ইয়াত এনসার অপশন এটাও দিয়া নাই ইয়াত ডিভাইড কৰিব গৈছে আমি ডিভাইডটো কৰি চাওঁ তো আমি বাছখনৰ দৈৰ্ঘ্য পাইছো কিমান 50 বাছখনৰ দ্ৰুতি 50 তো নহয় এনসার হ'ব একচুয়ালি কিমান 20 কিলোমিটাৰ ইনটু 9 তো নহয় 50 মিটাৰ ধৰা আৰু এইটো হৈছে বাছখনৰ দ্ৰুতি কিমান হ'ব 22 কিলোমিটাৰ মানে ইয়াৰ লগত কিমান পূৰণ হ'ব 60 ইনটু 60 আৰু এইফালে থাকিব 22 ইনটু 1000 তো আমাৰ 1010 কেনসেল 5 20 গুণ 100 22 11 আমাৰ এইটো ডিভাইডেড হয় সো এনসার আমাৰ ইয়াৰ এটাও নহয় কেনেকুৱা কোশ্চেন দিছে এইটো মই ক'ব নোৱাৰো কাৰণ এই হিসাবত যদি দেখা এনসার নিমিলিবই তো নেক্সটটো দেখা তো এনসার আমার এইটো হ'ব লাগে 50 ডিভাইডেড বাই 22 কিলোমিটাৰ পাৰ এনসার এইটো হ'ব লাগে এইটো কনভার্ট কৰিলে ইয়াত এইব এইটো কনভার্ট কৰিলে ইনটু হ'ব 100,000 ডিভাইডেড বাই 60 ইনটু 60 এইটো এনসার হ'ব লাগে কিন্তু 60 কেনসেল কৰিলে 22 কেনসেল নহয় তো এইটো কোশ্চেন মেবি অপশন কিটা ভুল আছে তাৰপিছত দেখা কোশ্চেন নাম্বাৰ নেক্সট কি দি আছে এখন সুইমিং পুলৰ দৈৰ্ঘ্য 100 মিটাৰ প্ৰস্থ 15 মিটাৰ গভীৰতা ক্ষমতা বাইৰ কৰিব লাগে ক্ষমতা আমি কিমান পাওঁ 15 24 পূৰণ কৰিলে হৈ যায় তো 15 গুণ 150 15 150 300 সরি 15 20 গুণ 300 15 4 গুণ 60 কিমান হ'ব 360 আৰু দুটা 0 লগাই দিয়া 316 টা 0 যেটো হয় এটো এনসার লগত কি থাকিব লাগিব মিটাৰ এনসার হ'ব তাৰ পিছতো দেখা কোশ্চেন নম্বৰ 18 এটা কুকুৰে 36 কিলোমিটাৰ পাৰ আৱাৰ ঘণ্টাত যায় এই 3 কিলোমিটাৰ কৰিবৰ কাৰণে কিমান যাব মানে 1 ঘণ্টাত যায় 1 আৱাৰত যায় 36 কিলোমিটাৰ 1 আৱাৰ মানে 60 মিনিট তো আমাক কিমান যাব লাগে 3 কিলোমিটাৰ 3 মানে 12 দি ডিভাইড কৰিব লাগিব তো 12 দি ডিভাইড কৰিলে কিমান হ'ব 5 12 গুণ 5 মিনিট অপশন সি কোশ্চেন নাম্বার নেক্সট দেখা যাক 19 নম্বর কোশ্চেনটো কোশ্চেন নম্বর 19 তো দেখা যাক এটা সেলসম্যানে তেওঁৰ এই রাইস মানে 115 কেজি রাইসখিনি তিনটা ভাগত ভাগ কৰে তো ফাইন্ড দি সেকেন্ড পার্টত কিমান চাউল আছে এইটো বাইর কৰিব লাগে তো দেখা প্ৰথমটো আছিল 1/3 তাৰপিছতটো আছে 5/3 তাৰপিছতটো আছে 7/5 এইটো আমি কি কৰো সবৰে এলসিএম লৈ মাল্টিপ্লাই কৰি দিওঁ এলসিএম লৈ মাল্টিপ্লাই এলসিএম কিমান হ'ব এইটোই হ'ব তো মানে 3 5 7 এলসিএম হ'ব এইটো যেহেতু এলসিএম হ'ব তোমার এইটো লগত কোন হ'ব 3 5 7 তো 3 ৰে ক্যান্সেল তাৰ মানে এইটো বাদ দি বাকি দুটা পূৰণ কৰি উপৰটোৰ লগত পূৰণ কৰিলে হৈ যাব তাৰ মানে এইটো বুজিব চেষ্টা কৰা প্ৰথমটোত কিমান হ'ব 5 পূৰণ 7 যেহেতু আমি 3 ৰে ক্যান্সেল কৰি দিলো 5 পূৰণ 7 35 ইনটু 1 কিমান হ'ব 35
সো তাৰপিছত পেনটো আমি চেঞ্জ কৰি দিওঁ যাতে তোমালোকক বুজিব সহায় হয় এইটো দেখা এইটোৰ কাৰণে এলচিএম এইটোৱে হ'ব 3 5 7 ইয়াত আমি কি কৰিম 5টো কেনসেল কৰিম তো থাকিল কি 3 7 3 7 গুণ 21 21 3 গুণ ওপৰত এটা 3 আছে ইয়াৰ কাৰণে হ'ব 63 তাৰপিছত দেখা তো ইয়াত কিমান আছে 7 7 3 into 5 into 7 তো 7 7 cancel 3 into 5 কিমান হ'ব 15 কিমান হ'ব 15 15 লগত কিমান পূৰণ 5 15 গুণ 75 এইটো 63 এইটো কিমান হ'ব 75 তো আমি কিমান পালো 35 to 63 to 75 এইকেইটা আমি প্লাস করে দিই 3 5 8 8 5 13 13 3 3 6 9 7 16 17 173 তো টোটাল হবো 173 আমার কেজি নহয় সরি রেশিওটো এটা কি হইছে আমাক ভাগ কৰিব লাগে সেকেন্ডটো 5 ভাগত 3 5 ভাগত 3 মানে 173 ডিভাইডেড বাই কিমান 63 ইনটু কিমান হ'ব 111 আমি এইটো কেনেকৈ কৰিম এইটো তোমালোকে কাটাকাটি কৰিব নোৱাৰিবা তো কাটাকাটি যেহেতু কৰিব নোৱাৰিম আমি এইটো কি কৰিম নিয়াৰেষ্ট জিৰ' বনাবৰ কাৰণে ইয়াত কি কৰিম 200 200 কৰিবৰ কাৰণে ইয়াত কিমান প্লাস কৰিছো 17 লেখা 17 তো ইয়াতো আমি সেম 17 প্লাস কৰিম তো প্লাস কৰাৰ লগে লগে ইয়াত 17 প্লাস কৰাৰ লগে লগে এইটো কিমান হৈ যাব 90 ইয়াত আমি কৰি দিলো 1115 তো দেখা এইটো ইজিলি আমি কৰিব পাৰি আছে এতিয়া এইটো মাল্টিপ্লাই কৰি দিয়া কিমান হ'ব 9 5 গুণ 45 5 9 1 গুণ 9 4 13 3 হাতত 1 9 1 গুণ 9 1 10 9 1 গুণ 9 1 10 1105 আমার ইয়াত কি আহিব দশমিক তো এতে 2 ৰে ভাগ কৰিলে 1000 টো কিমান হ'ব 500 503 টো কিমান হ'ব 501 501 দশমিক কিবা থাকিব ইয়াত দেখা 501 ঘৰত এইটোও নাই এইটো যদিও 600 ঘৰত আছে দেখা আমাক কিমান থাকিব লাগে একচুয়ালি 400 এনসারটো হ'ব লাগিছিল 490 পৰা 500 ভিতৰত 490 পৰা 500 এর ভিতৰত এটা অপশন নাই সো এনসার হ'ব এনসার ডি এটা নেক্সট কোশ্চেনটো দেখা এইটো আমাৰ লাস্ট কোশ্চেন আমি ম্যাথছৰ খিনিহে আজি আলোচনা কৰিম কি কৈছে ফোর্থ প্রপোর্শনাল কেনেকৈ লিখো 25:10 কি কৈছে হয় এ 25 10 আৰু এ চতুৰ্থ অনুপাতটো কি হ'ব পাৰে এ হল 5 গুণিতক সো এইটো কোশ্চেন বুজিব চেষ্টা কৰ সো এইটো দেখা তো এটোত কি কৈছে এইটো কি হ'ব এ আৰু x মানে এইটো পূৰণ হ'ব তার মানে 25 ইনটু a কিমান হ'ব 10 ইকুয়াল 10 ইনটু x তার মানে x কিমান হ'ব 25 ইনটু a বাই 10 তো আমি এই ক্ষেত্ৰত সো এইটো ভুল হৈছে 25 ইনটু a 25 ইনটু কি হ'ব লাগিছিল x আৰু 10 ইনটু a হ'ব লাগিছিল 25 ইনটু x 10 ইনটু a তো মানে এইটো ভুল হৈছে তো মানে এইটো হ'ব আমাক বাইট কৰিবলৈ x তাৰ মানে এইটো হ'ব 10 ইনটু x বাই 25 এইটো হ'ব আমাৰ সরি ভুল হৈ আছে সো এইটো হ'ব 10 ইনটু আমাক বাইট কৰিবলৈ x সো ইয়াত হ'ব 25 ইনটু x ডিভাইডেড বাই 10 সো ইয়াৰ পৰা যদি বাহিৰ কৰা সরি এইটো ভালকে একবাৰ দেখি লোৱা ইয়াত বুজা যোৱা নাই কাৰণে মোৰো অসুবিধা হৈ আছে
এনে কোশ্চেনটো অলপ ট্ৰিকি আছিল সো দেখা 25 ইনটু কি হয় 10 is equal to a is to x কারণ x কিয় আমি না জানো এটো জানো কি হয় এর গুণিতক হইছে এর গুণিতক এটো তার মানে a হবে মানে প্রথমটো হবে 25 ইনটু x দ্বিতীয়টো হবে 10 ইনটু a আমাকে কি কইছে x এর মান লাগে x এর মানের কারণে x আমি ইফালে রাখিম ইফালে হবে 10 ইনটু a ডিভাইডেড বাই 25 মানে 25 যদি করো আমি এটো ডিভাইড করে দিম মান হবে 2a বাই 5 তারমানে ইয়াত যেটো ভ্যালু বহাবা এটো 2 এর গুণিতক হবে অলওয়েজ এর ভ্যালু যদি 1 বহা তথাপি হবে 2 বহা 3 4 মানে জি বহা হবে কিন্তু অ্যানসারটো কি হবে 2 এর গুণিতক তো 2 এর গুণিতক হবে কারণে কেবল এটাই আছে অপশন 12 অপশন বি অ্যানসার হবে এটো সো আমার ম্যাথখিনি আমি কমপ্লিট কৰিলো এর পিছত আমি নেক্সট রিজনিংটো লৈ আহিম আজি ইয়াতেই ধন্যবাদ